নমস্কাৰ অসম আইডিয়া কোকাৰ্ডলি তিনিচুকীয়ালৈ পুনৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোত মই যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত নিজৰ কেৰিয়াৰটো ইমিডিয়েটলি বা কুইক ষ্টাৰ্ট কৰিব বিচাৰিছে সেইসকলৰ বাবে এটা ভাল অপশ্যন হৈছে ITI কোৰ্ছ। গতিকে যিসকলে এইবাৰ মেট্ৰিক পাছ কৰিব বা হায়াৰ ছেকেণ্ডেৰী পাছ অলৰেডি কৰিছে বা যিবিলাকে এইবাৰ পাছ কৰিব বা যিসকলে ডিগ্ৰী পঢ়ি আছে বা ডিগ্ৰী পাছ কৰি আছে ডিগ্ৰী কমপ্লিট কৰি ঘৰতে বহি আছে জব পোৱা নাই বা যিসকলে ডিগ্ৰী পঢ়িছিলে নামভৰ্তি কৰিছিলে কিন্তু কমপ্লিট নকৰিলে বা যিসকলে ডিগ্ৰী কমপ্লিট কৰিব পৰা নাই বা যিসকলে পলিটেকনিক কৰি থৈছে বা ইঞ্জিনিয়াৰিং কৰি থৈছে কিন্তু জব পোৱা নাই সেইসকলৰ বাবে এটা বেষ্ট অপশ্যন হৈছে ITI। কাৰণ ITI পাছ কৰাৰ পাছতে ইণ্ডাষ্ট্ৰি লাইনত বহুত জব আছে আৰু নিজৰ কেৰিয়াৰটো কুইক ষ্টাৰ্ট কৰিব পাৰিব। জববিলাক ক'বলৈ গ'লে আমাৰ এটা তিনিচুকীয়াত আমাৰ ITI এখন আছে। ITI খন থকাৰ লগতে আমাৰ যি দুলীয়াজান অইল ইণ্ডিয়া আছে আমাৰ নিচে কাষতে আছে তিনিচুকীয়াৰ। তো তাতে অইল ইণ্ডিয়া দুলীয়াজানত বহুত জব ওলায়। যিসকলে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কোপা যিবিলাক ট্ৰেড কৰি পাছ কৰিব সেইসকলে প্ৰথম আমাৰ যি অইল ইণ্ডিয়া দুলীয়াজানত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰা সুবিধা পাব। অৰ্থাৎ যিখিনি পঢ়িলে সেইখিনি গৈ তাত এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিব পাৰিব আৰু এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰা টাইমৰ পৰাই ষ্টুডেণ্টৰ ইনকম হয়। যে ষ্টাইপেণ্ড দিয়ে অইলে চামথিং 8,000 ওচৰা-ওচৰি ষ্টাইপেণ্ড পায় প্ৰথমতে। আৰু এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কমপ্লিট কৰাৰ পাছত পুনৰ জবৰ কাৰণে এপ্লাই কৰিব। যেতিয়া জব ওলাব জবৰ কাৰণে এপ্লাই কৰিব পাৰিব। অকল অইল ইণ্ডিয়া বুলিয়ে নহয়, ৰেলৱে আছে, ONGC আছে, IOCL আছে, লগতে প্ৰাইভেট কোম্পানী বহুত আছে যিবিলাকত ITI কমপ্লিট যিসকলে কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিব। কাৰণ ITI জবৰ অপৰচুনিটি বহুত। প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিত প্ৰত্যেকটো কোম্পানীত এজন ITI এমপ্লয়ী দৰকাৰ হয়েই। গতিকে আজিৰ দিনত যিসকলে ITI পঢ়িছে সেইসকলে ক'ৰবাত নহয় ক'ৰবাত কিবাত নহয় কিবাহত এংগেজ হৈ নিজৰ জীৱন নিৰ্বাহ কৰি আছে। গতিকে যিসকলে ভাবিছে নিজৰ কেৰিয়াৰটো কুইক ষ্টাৰ্ট কৰোঁ সেইসকলৰ বাবে বেষ্ট অপশ্যন হৈছে ITI। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও ITI কৰা নাই সেইসকলে 2025 চনত ITI কৰি নিজৰ কেৰিয়াৰটো আৰম্ভ কৰক। এতিয়া 2025 চনত নামভৰ্তিসমূহ আৰম্ভ হৈছে আমাৰ অসম ITI কোকাৰ্ডলি তিনিচুকীয়াত। ইমিডিয়েটলি আহক। নিজৰ কেৰিয়াৰটো যদি এটা ট্ৰেকত লৈ যাব বিচাৰিছে, টেকনিকেল লাইনত যাব বিচাৰিছে, এটা ভাল কোৰ্ছ কৰিব বিচাৰিছে যিটো ফিউচাৰত গৈ ভাল লাভ দিব আপোনালোকক, সেইটো হৈছে ITI। গতিকে ITI কৰি নিজৰ কেৰিয়াৰটো গঢ় দিয়ক। আৰু 2025 চনৰ নামভৰ্তি প্ৰক্ৰিয়াসমূহ খুলিছে। গতিকে যিসকলে এতিয়াও ITI কৰা নাই, ITI কৰিবলৈ ইচ্ছুক হৈ আছে, ল'ৰা হওক ছোৱালী হওক, মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ডিগ্ৰী কৰিছে, মাষ্টাৰ ডিগ্ৰী কৰিছে, জব পোৱা নাই, ঘৰতে বহি আছে, নিজৰ কেৰিয়াৰটো ইমিডিয়েট ষ্টাৰ্ট কৰিব বিচাৰিছে সেইসকলে ইমিডিয়েট ITI জইন কৰক। কাৰণ বহুত ইণ্ডাষ্ট্ৰি আহিবলৈ গৈ আছে অসমত আৰু বহুত ইণ্ডাষ্ট্ৰি হৈও আছে আৰু বহুত ইণ্ডাষ্ট্ৰি ফিউচাৰত হ'বলৈ গৈ আছে। গতিকে নিজৰ কেৰিয়াৰটো যদি ইমিডিয়েট ষ্টাৰ্ট কৰিব বিচাৰিছে, ভালকেইটা কেৰিয়াৰ গঢ় দিব বিচাৰিছে, ITI বেষ্ট অপশ্যন। গতিকে পলম নকৰিব। 2025 চনৰ নামভৰ্তি প্ৰক্ৰিয়াসমূহ চলিবলৈ গৈছে আৰু অফলাইন প্ৰক্ৰিয়াত আমাৰ অলৰেডি ষ্টাৰ্ট হৈছে। গতিকে নিজৰ মেট্ৰিকৰ আৰু এটা বিশেষ কথা, ITI পঢ়িবলৈ অনলি মেট্ৰিকৰ ডকুমেণ্ট লাগে। আমাৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে ITIত অনলি মেট্ৰিকৰ এডমিট পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট আধাৰ কাৰ্ড ফটো এইকেইটা লৈ আনিলে হ'ল। বাকী আমাক একো ডকুমেণ্ট নালাগে। ITI এডমিশ্যনৰ বাবে কেৱল মেট্ৰিকৰ ডকুমেণ্টৰ প্ৰয়োজন হয়। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰিছে মেট্ৰিকৰ ডকুমেণ্টখিনি লৈ আনক, কৰিব পাৰিব। আৰু ITI পঢ়া যিসকলে পলিটেকনিক পঢ়ি আছে সেইসকলেও ITI কৰিবলৈ সুবিধা পাব। কাৰণ অইলত বহুতখিনি জব ওলাবলৈ গৈ আছে। ITI পাছ ষ্টুডেণ্টৰ বহুত জব ওলাব গৈ আছে ITI। গতিকে যিসকলে পলিটেকনিক কমপ্লিট কৰিছে বা BTech কমপ্লিট কৰিছে, জবৰ কাৰণে হাবাথুৰি খাই আছে, সেইসকলে ITI কৰি ৰাখক। ইমিডিয়েটলি ক'ৰবাত নহয় ক'ৰবাত জব পাবলৈ সুবিধা হ'ব। কাৰণ বেকগ্ৰাউণ্ডত যদি এটা যিহেতু পলিটেকনিক কৰি ৰাখিছে বা BTech ডিগ্ৰী কৰি ৰাখিছে সেইসকলে পিছত প্ৰমোশ্যনৰ ভাল সুবিধা পাব। গতিকে
ITI এটা অপশ্যন যিয়ে এণ্ট্ৰি কৰিবলৈ যিকোনো জবত এণ্ট্ৰি কৰিবলৈ ইজি প্ৰচেছ গতিকে যিসকলে ITI এতিয়াও কৰা নাই আজিয়ে জইন কৰক ITI আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কবা ইনষ্ট্ৰুমেণ্ট মেকানিক এই আটাইকেইটা ট্ৰেড আছে আৰু সকলো ট্ৰেড ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিখন চাৰ্টিফিকেট লৈ অল ইণ্ডিয়া বুলি নহয় ভাৰতৰ লগতে গোটেই পৃথিৱীৰ যিকোনো জেগাত চাকৰি কৰিবলৈ সক্ষম হ'ব নেশ্যনেল চাৰ্টিফিকেট হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট হয় আৰু যিখন চাৰ্টিফিকেট লৈ যিকোনো জেগাত চাকৰি কৰিব পাৰিব আৰু অলৰেডি আমাৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে জব কৰি আছে অইল ONGC ৰেলৱে বিভিন্ন জেগাত অলৰেডি জব কৰি আছে আৰু জব কৰি নিজৰ কেৰিয়াৰ অলৰেডি ষ্টাৰ্ট কৰিছে গতিকে আপুনিও যদি নিজৰ কেৰিয়াৰটো ইমিডিয়েটলি ষ্টাৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে জইন কৰিব লাগিব ITI গতিকে পলম নকৰিব আজিয়ে জইন কৰক অসম ITI ককৰাতলি তিনিচুকীয়াত ধন্যবাদ জয় অসম